পৰীক্ষাত টপাৰ হোৱাৰ ইচ্ছা সকলোৰে থাকে। সফল হোৱাৰ আকাংক্ষাও সকলোৰেই থাকে। কিন্তু সফলতা পাবলৈ সক্ষম হয় মাত্ৰ 100ৰ ভিতৰত 10 বা 15% ব্যক্তিয়েহে। বাকীসকল কিয় সফল হ'ব নোৱাৰে? ইয়াৰ অন্তৰালত নিহিত হৈ আছে বহুখিনি কথা। বিশেষতঃ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুতৰে ভালদৰে পঢ়া শুনা কৰি টপাৰ্ছ হোৱাৰ ইচ্ছা আছে অথবা বহুত ভাল নম্বৰ কৰি ভাল ফলাফল কৰাৰ ইচ্ছা আছে। তথাপিতো বহুতৰ মাজত উত্থাপিত হয় যে পঢ়িবলৈ ল'লেই টোপনি আহে, পঢ়িবৰ মন নাযায়, পঢ়াৰ বিষয়বস্তু বৰিং যেন লাগে। কিয়? আজি আমি এই সমস্যাসমূহৰ বিষয়ে কেনেদৰে আমি বৰিং লগাৰ পৰা নিজকে অভিৰুচিত কৰিব পাৰিম, কেনেদৰে আমি এইকেইটা দিশত সফল হ'ব পাৰিম, সেই বিষয়ে কিছু আলোচনা কৰিম। বিশেষতঃ ছাত্ৰ ছাত্ৰীসকল যিসকল পঢ়াৰ লগত জড়িত হৈ আছে, কলেজতে হওক, বিদ্যালয়তে হওক বা অন্যান্য কম্পিটিটিভ পৰীক্ষাৰ কাৰণে তেওঁলোকে পঢ়া শুনা কৰি আছে। তাৰ মাজতে তেওঁলোকৰ প্ৰথম অৱস্থাত নিজকে অভিৰুচিত কৰি পঢ়া শুনাটো আৰম্ভ কৰে, কিন্তু তাক কণ্টিনিউ কৰি ৰখাত তেওঁলোকৰ যথেষ্ট অসুবিধা হয়, মাজতেই বহুতেই এৰি দিয়ে। তাৰ ফলত আৰম্ভণি যদিও ভাল হৈছিল, মাজতে কণ্টিনিউটি মেইনটেইন কৰিব নোৱাৰাৰ কাৰণে ফলাফল গৈ ভাল নহয়, আশা কৰা ফলাফল নাপায়। গতিকে আমি কেনেদৰে নিজকে নিজৰ লক্ষ্যত উপনীত নোহোৱালৈকে নিজকে মটিভেট কৰি ৰাখিম, সেই বিষয়েও আজি আমি আলোচনা কৰিম। বিশেষতঃ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পঢ়াৰ বিষয়ত এটাই কথা যে সকলোৱে ভালদৰে পঢ়া শুনা কৰিম বুলি ভাবে যে মই ভালদৰে পঢ়িম, ভালদৰে নোটছবিলাক প্ৰিপেয়াৰ কৰিম আৰু পৰীক্ষাত ভাল নম্বৰ পাম, বা কোনো কম্পিটিটিভ পৰীক্ষাটো সফল হ'বৰ কাৰণে তেনেকৈ নিজকে মটিভেট কৰে। যেতিয়া পৰীক্ষাৰ ফলাফল দিয়ে, টপাৰসকলৰ ইণ্টাৰভিউবিলাক আহে, তেতিয়া সকলোৰে মন যায় যে ময়ো ভালদৰে পঢ়িম, ময়ো ভালদৰে সময় দিম। কিন্তু কিছুদিনৰ পিছত সেই মটিভেশ্যনটো নোহোৱা হৈ যায় আৰু তেওঁ মাজতেই ৰৈ যায়। গতিকে আহকচোন এই টপাৰসকলৰ কিনো ট্ৰিক্স আছে যাৰ কাৰণে তেওঁলোকে কনষ্টেণ্টলি অৰ্থাৎ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ সকলোখিনি কাম সম্পূৰ্ণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হয়। প্ৰথম কথা, আমি সফল হ'বলৈ হ'লে প্ৰথমেই আমি নিৰ্ধাৰণ কৰিব লাগিব আমাৰ যিটো লক্ষ্য, নিজৰ লক্ষ্য, জীৱনৰ লক্ষ্য আমি স্থিৰ কৰি ল'ব লাগিব। তাৰ কাৰণে আমি জীৱনৰ লক্ষ্য স্থিৰ কৰাৰ কাৰণে জ্ঞানী গুণী ব্যক্তিৰ লগত পৰামৰ্শ কৰি আমি আমাৰ লক্ষ্য স্থিৰ কৰি ল'ব লাগিব। আপোনাৰ শিক্ষকৰ লগত হওক, আপোনাৰ অভিভাৱকৰ লগত হওক, বা আপোনাৰ মনটোৱে কি হ'ব বিচাৰে সেই কথাটো আপুনি এই তিনিজনক সুধি আপুনি স্থিৰ কৰি ল'ব লাগিব। আৰু বিশেষতঃ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰধান কাম হ'ল ভালদৰে পঢ়া শুনা কৰি নিজকে সুনাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠা কৰা। পঢ়া শুনা ভাল হৈ নিজকে সুনাগৰিক ৰূপে প্ৰতিষ্ঠিত কৰিব পাৰিলে আমি আমাৰ জীৱনৰ সাৰ্থকতা লাভ কৰিব পাৰিম। বহু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখা দিয়া এটা সমস্যা হ'ল যে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰিব বিচাৰে, কিন্তু পঢ়াটো মনত নৰয় বা পঢ়িবলৈ ল'লেই টোপনি আহে। এই ক্ষেত্ৰত এটা কথা আমি ক'ব লাগিব যে আমি যেতিয়া আমি যি কৰি ভাল পাওঁ, কোনোবাই খেলা ধূলা কৰি ভাল পায়, ক্ৰিকেট খেলোঁতে জানো তেওঁ টোপনি আহে? নাহে। খুব ইণ্টাৰেষ্টিংলি তেওঁ খেলখন খেলে। কোনোবাই টিভি চাই ভাল পায়, কোনোবাই মোবাইলত কিবা ভিডিঅ' চাই ভাল পায়, সেই সময়ততো তেওঁৰ তেনেধৰণৰ ভাৱ নাহে। এতিয়া পঢ়াৰ প্ৰতি আমি তেনেধৰণৰ এটা ইণ্টাৰেষ্ট আমি ক্ৰিয়েট কৰি ল'ব লাগিব। তাৰ কাৰণে নিজক মটিভেট কৰিব লাগিব। অৰ্থাৎ আমি আজৰি সময়ত কৰি ভাল পোৱা কামটোত যিমান মনোযোগেৰে আমি খেলা ধূলা কৰোঁ, যিমান মনোযোগেৰে আমি আমাৰ হবিজবিলাক স্পেণ্ড কৰোঁ, ঠিক একেদৰে পঢ়াৰ প্ৰতিও আমি নিজক অভিৰুচিত কৰিব লাগিব। প্ৰথম কথা, প্ৰতিদিনে আমাৰ দৈনন্দিন জীৱনৰ কামখিনি আমি কৰি যাব লাগিব। লগতে পঢ়াৰ ক্ষেত্ৰত এখন আমি ৰুটিন মেইনটেইন কৰিব লাগিব। আপুনি যদি বিদ্যালয়ত বা কলেজত পঢ়ি আছে, বিদ্যালয়ৰ কাৰণে নিৰ্ধাৰিত সময়খিনিৰ পিছত ৰাতিপুৱা আৰু গধূলি আপুনি যিখিনি পঢ়া শুনা কৰিব, যিখিনি হোমৱৰ্কছ থাকিব, সেইখিনি আপুনি ভালদৰে কৰিব। কৰাৰ লগতে কোৰ্চৰ লগত নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। আৰু প্ৰত্যেক দিনাই ডু এণ্ড ডু নট অৰ্থাৎ টু ডু লিষ্ট এখন আপুনি তৈয়াৰ কৰি ল'ব লাগিব। সৰু সৰু স্মল গ'লছ তৈয়াৰ কৰি আপুনি আগবাঢ়ি যাব লাগিব। আৰু বিষয়বস্তুবিলাকৰ প্ৰতি নিজে আপুনি ইণ্টাৰেষ্ট এটা গঢ়ি তুলিব লাগিব, আগ্ৰহ গঢ়ি তুলিব লাগিব।
যাতে আপুনি যেনেদৰে খেলা ধূলা কৰি ভাল পায় তেনেদৰে পঢ়া শুনাও যাতে আপুনি ভাল পায় এটা ইণ্টাৰেষ্ট আপুনি ক্ৰিয়েট কৰি ল'ব লাগিব আৰু লক্ষ্যটোৰ কথা কেতিয়াও পাহৰি যাব নালাগিব আৰু নিজৰ লক্ষ্যৰ কথা পাহৰি নাযাবৰ কাৰণে নিজক মটিভেট কৰিবৰ কাৰণে আপুনি আটাইতকৈ উত্তম উপায় হ'ল কিতাপ পঢ়াৰ এটা অভ্যাস গঢ় দিব লাগিব কিতাপ পঢ়াৰ যিটো আনন্দ সেই আনন্দটো আপুনি উপলব্ধি কৰিব লাগিব আপোনালোকে সত্যনাথ বৰদেৱে কৈছিলে যে এখন পুথি থোপাই থোৱা ধনৰ নিচিনা এজন লেখকে বহু কষ্ট কৰি তেওঁ যিখিনি আৰ্জিত জ্ঞান এখন কিতাপৰ মাজত তেওঁ ভৰাই থয় গতিকে কিতাপ পঢ়াৰ প্ৰতি নিজক অভিৰুচিত কৰিব পাৰিব লাগিব আৰু তেতিয়া আপুনি নিজক লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কিন্তু আপোনাক কোনো বাধা দিব নোৱাৰিব আৰু প্ৰতিদিনে দৈনন্দিন কামখিনি কিন্তু আপুনি ষ্ট্ৰিক্টলি কৰিব লাগিব কেতিয়াবা কিবা কাৰণত অলপ যোগ বিয়োগ হ'লেও তাক কিন্তু যিখিনি আপোনাৰ থাকি গৈছে তাক পিছৰ দিনা আপুনি কিছু অভাৰ টাইম দি হ'লেও আপুনি সম্পূৰ্ণ কৰিব লাগিব আৰু পঢ়াৰ সময়ত বিশেষতঃ ছাত্ৰ ছাত্ৰীসকলক আজিকালি বহুত ডিষ্টাৰ্ব কৰে মোবাইল ফোন বিশেষতঃ পঢ়াৰ সময়ত মোবাইলটোত যাতে নটিফিকেশ্যনবিলাক আজিকালি ছ'চিয়েল মিডিয়াৰ লগত বহুত জড়িত ইনষ্টাগ্ৰামেই হওক ফেচবুক হওক হোৱাটছআপেই হওক এইবিলাকৰ লগত কিন্তু জড়িত হৈ থাকে বা অন্যান্য মেছেজবিলাক তাৰ নটিফিকেশ্যনবিলাক পঢ়াৰ সময়ত কিন্তু আপুনি অফ কৰি থ'ব পাৰিলে মোবাইলটো অফ কৰি ল'ব পঢ়াৰ সময়ত কিন্তু ষ্ট্ৰিক্টলি সেই কথাটো মেইনটেইন কৰিব পঢ়াৰ সময়ত মোবাইলটোলৈ যাতে আপোনাৰ ধ্যানটো গৈ নাথাকে আৰু দ্বিতীয় কথা হ'ল পঢ়াৰ সময়ত ঘৰত কি ঘটি আছে অন্যান্য কোন আহিছে বা কিটচেনত কি ৰন্ধা বঢ়া কৰিছে সেইখিনি লৈ আপুনি যদি মনটো তালৈ ডাইভাৰ্ট কৰি ৰাখে পঢ়াত কেতিয়াও মন নবহিব কাৰোবাৰ খোৱাৰ প্ৰতি ইণ্টাৰেষ্ট আছে যদি সুগন্ধি এটা আহিছে কিটচেনৰ পৰা আপুনি যদি সেইটোৰ প্ৰতি ধ্যান দি থাকে তেতিয়া কিন্তু পঢ়াত মন নবহিব কোনোবাই খেল চাই ভাল পায় ওচৰতে টিভিৰ পৰা খেলৰ শব্দ আহি আছে তালৈ যদি আপোনাৰ মনটো ডাইভাৰ্ট হৈ গৈছে আপুনি এনেই পঢ়াৰ টেবুলত বহি আছে তেতিয়া কিন্তু আপোনাৰ লাভ নহ'ব গতিকে নিজৰ মনটো স্থিৰ কৰি ল'ব লাগিব স্থিৰ কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব লাগিব আৰু দ্বিতীয় কথা হ'ল পঢ়া শুনাৰ ক্ষেত্ৰত কিছু স্মাৰ্ট উপায় আমি অৱলম্বন কৰিব লাগিব সেই স্মাৰ্ট উপায়বিলাকৰ ভিতৰত আপুনি এনেই বাৰে প্ৰতি পঢ়ি থাকিলে আপোনাৰ বৰিং হ'ব নিৰ্দিষ্ট সময়ৰ অন্তৰালত আপুনি গেপ দিব আপুনি এঘণ্টা পঢ়িলে বা 45 মিনিট পঢ়িলে পঢ়াৰ পিছত 5-10 মিনিট আপুনি ওলাই গৈ চাহ একাপ খালে বা আপুনি 5 মিনিট গেপ দি পুনৰ আকৌ নিজক মটিভেট কৰি যাতে পঢ়ালৈ আহে জোৰ কৰি টেবুলত বহি থাকিব নালাগে এই কথাটো মনত ৰাখিব জোৰ কৰি যাতে বহি নাথাকে এটা নিৰ্দিষ্ট সময়ৰ মাজত গেপ লৈ আপুনি কিবা অকণমান সময় ৰিফ্ৰেছমেণ্ট এটা কৰি আহিব আপোনালোকে বিদ্যালয়তো দেখিছে যে এটা ক্লাছ 40 মিনিট প্ৰথম ক্লাছটো 45 মিনিট তাৰপিছতে 40 মিনিটকৈ থাকে তাৰপাছত প্ৰত্যেক পিৰিয়ডৰ 5 মিনিটমানকৈ গেপ থাকে অৰ্থাৎ আমাৰ মগজুতে তেনেদৰেই কাম কৰে গতিকে আপোনালোকেও তেনেদৰে পঢ়াবিলাক আগবঢ়াই নিব আৰু দ্বিতীয়তে হ'ল মহৎ লোকৰ জীৱনীবিলাক পঢ়িব লাগে অনুপ্ৰাণিত হ'ব লাগে আজিকালি বহু ক্ষেত্ৰত বাহ্যিক যিখন বাহ্যিক জগতখনত ছাত্ৰ ছাত্ৰীসকলক বহু বাহ্যিক ক্ৰিয়াবিলাকে প্ৰভাৱ বিস্তাৰ কৰে বিশেষতঃ বহু ছাত্ৰ ছাত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ যায় বা কিছু অন্য মোবাইল ফোনটোতে তেওঁলোকৰ এটা নিচা বহি যায় যি কাৰণে পঢ়াত তেওঁলোকৰ আমনিদায়ক হৈ পৰে সঁচা কথা মোবাইলটোত অন কৰা মাত্ৰকেই মোবাইলৰ এখন বেলেগ পৃথিৱীলৈ গুচি যায় কিন্তু পঢ়াৰ সময়ত আপুনি সেই মোবাইলটোৰ কথা আপুনি সম্পূৰ্ণ মগজৰ পৰা আঁতৰাই ল'ব লাগিব যিকণ সময় আপুনি আজৰি পায় সেই সময়ত আপুনি ভাল কামত ইউজ কৰক চাওক গোলকীকৰণৰ দিনত কিন্তু পঢ়াৰ সময়ত যাতে এইটো ষ্ট্ৰিক্টলি তাক এভইড কৰে নহ'লে কিন্তু আপুনি ছাকচেছ হ'ব নোৱাৰিব ইয়াৰ উপৰিও পঢ়াৰ আনুষংগিকভাৱে অন্যান্য কিতাপ পত্ৰবিলাক আপোনালোকে পঢ়িবলৈ ল'ব বিশেষতঃ ছাত্ৰ ছাত্ৰীসকলৰ তেতিয়া নোটছবিলাকত এইটো ৰিফ্লেক্ট হ'ব লাগে যাতে আপুনি যি পঢ়িছে কিতাপৰ উপৰিও তাৰ লগত জড়িত বিষয়বস্তুবিলাকৰ দুই এটা কথা যদি আপোনাৰ নোটছত সোমায় ভাল হ'ব আৰু লিখাৰ ক্ষেত্ৰতো খুব সুন্দৰভাৱে আখৰ পাতি হ'ব লাগে আৰু অন্ততঃ বুজি পোৱা হ'ব লাগে লেতেৰা পেতেৰা হ'ব নালাগে ছাত্ৰ ছাত্ৰীৰ বহীখন চালেই গম পোৱা যায় যে তেওঁৰ মনটো কেনেধৰণৰ যদি খুব কাটকুট কৰিছে খুব যদি কিবা ধৰণৰ কৰিছে অৰ্থাৎ তেওঁৰ মনটো বিশৃংখল হৈ আছে মহাত্মা গান্ধীয়ে কৈছিল যে এ গুড হেণ্ড ৰাইটিং ইজ এ পাৰ্ট অফ পাৰফেক্ট এডুকেশ্যন হাতৰ আখৰ ভাল হ'ব লাগিব তেতিয়াহে পৰীক্ষকজনক আপুনি তেখেতক আকৰ্ষিত কৰিব পাৰিব যিজন পৰীক্ষকে আপোনাৰ বহীখন চাব ছাত্ৰ বা ছাত্ৰীগৰাকীৰ প্ৰতি এটা আকৰ্ষিত হ'ব লাগিব তেতিয়া তেওঁ নম্বৰ দিয়াৰ ক্ষেত্ৰত কোনো কৃপণালি নকৰিব গতিকে সফল হ'বৰ কাৰণে আমি এনেদৰেই আগবাঢ়ি
যাব লাগিব আৰু নিজক মটিভেট কৰিব লাগিব। নিজৰ লক্ষ্যৰ কথা কেতিয়াও পাহৰি নাযাব। ৰাইজ এৱেক আনটিল ইয়ৰ গ'ল হেজ ৰিচড, অৰ্থাৎ নিজৰ লক্ষ্যত উপনীত নোহোৱালৈকে হাৰ পাই থাকিব লাগিব, নিজক কষ্ট কৰিব লাগিব। আৰু তাৰ কাৰণে সদায় নিজক মটিভেট কৰি ৰাখিব লাগিব। কিতাপৰ লগত বন্ধুত্ব স্থাপন কৰক, ভাল কিতাপ পঢ়ক। আপোনাৰ যদি ঘৰৰ কোনোবা এজনে পইচা এটা বিহু সংক্ৰান্তিত দিছে, আপুনি এখন কিতাপ কিনক। কিবা খাই বৈ আপুনি এনেই উপৰুৱাকৈ খৰচ কৰাতকৈ তাৰ মাজৰ 100 টকা বা 200 টকা দি আপুনি এখন কিতাপ কিনাৰ অভ্যাস কৰক। আজিকালি বহু মানুহে কিতাপ কিনে, পঢ়ে, কিন্তু বহুতে কিন্তু মানুহক দেখুৱাবৰ কাৰণে কিতাপ আনি সজাই থয়। কিন্তু ছাত্ৰ অৱস্থাৰ পৰাই যদি কিতাপ পঢ়াৰ প্ৰতি এটা আকৰ্ষণ আপোনাৰ বৃদ্ধি পায়, তেতিয়া নিশ্চয় সফল হ'ব পাৰিব। আজি এইখিনি কথা আগবঢ়াই দিলোঁ। পৰৱৰ্তী সময়ত